আজিৰ এই ভিডিঅ'টোত মই অনুশীলনী 3ৰ পৰা ষ্টাৰ্ট কৰিম আৰু অনুশীলনী 1 অনুশীলনী 2ৰ যিমানবোৰ কুৱেশ্যনছ এনচাৰ আছিলে সেইবোৰ তোমালোকে ক'ত পাবা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম পঢ়ি আহিব অনুশীলনী 3ৰ যি কুৱেশ্যন এনচাৰবোৰ আছে সেইবোৰ আমি পঢ়াৰ আগতে আমি বুজাৰ আগতে অক্ষৰ ৰেখা কি এইটো আমি ভালকৈ বুজি পাব লাগিব তেতিয়াহে আমি কুৱেশ্যন এনচাৰবোৰ ভালকৈ বুজি পাম অ'কে আৰু মই 100% চিয়'ৰ এইবোৰ তোমালোকে নপঢ়া ডাইৰেক্ট কি কৰা কুৱেশ্যন এনচাৰবোৰহে পঢ়া তেতিয়া কি হ'ব জানা তোমালোকে এইবোৰ যদি তোমালোকে পঢ়ি যোৱা তোমালোকৰ ৰিডিং হেবিট ভাল হ'ব তোমালোকে ভালকৈ পঢ়িব পাৰিবা অ'কে এনেকুৱা নহয় যে টাইম পাছ কৰিছোঁ এইবোৰ পঢ়ি কোনো লাভ নাই আমি জাষ্ট প্ৰশ্ন উত্তৰ আমি পঢ়িম হৈ যাব আমাৰ এইবোৰ পঢ়িব লাগিব অ'কে তেতিয়াহে হ'ব আচ্ছা বিষুৱ ৰেখা আমি নেকি চোৱা এইটো কি এইটো হৈছে পৃথিৱী তো পৃথিৱীৰ ওপৰ ফালে কি আছে উত্তৰ মেৰু বা সুমেৰু আৰু পৃথিৱীৰ তলৰ চাইডে আছে দক্ষিণ মেৰু বা সুমেৰু এইটো চোৱা পূব পশ্চিম উত্তৰ দক্ষিণ অ'কে চ' উত্তৰ মেৰু বা সুমেৰু আৰু দক্ষিণ মেৰু বা কুমেৰু দুটাৰ কি হৈছে এটাই আনটোৰ লগত লগ লাগি গৈছে মানে এটা ৰেখা এইটো চোৱা এইটো আৰু এইটো চ' এইটো যদি আমি এটা কাল্পনিক ৰেখা বুলি ধৰি লওঁ এনেকৈ অ'কে এইটো যদি কাল্পনিক ৰেখা এনেকৈ ধৰি লওঁ তো তাৰ ইয়াৰ পৰা কি হ'ব মানে পশ্চিম ছাইডৰ পৰা পূব ছাইডলৈ এটা ৰেখা গৈছে চ' সেই ৰেখাডালকে আমি ক'ম বিষুৱ ৰেখা বুজি পাইছা কি বুজি পাইছা পৃথিৱীৰ ওপৰৰ ফালে অৰ্থাৎ উত্তৰ মেৰু আৰু তলৰ ফালে দক্ষিণ মেৰু কি হৈছে এটা ৰেখা সংযোগ হৈছে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু লগ হৈ এটা ৰেখা বনিছে এটা ৰেখা তৈয়াৰ হৈছে চ' সেই ৰেখাটো কি হ'ব কিন্তু কাল্পনিক হয় ইমাজিন মানে আমি ভাবি ল'ব লাগিব চ' তাৰ পশ্চিম ছাইডৰ পৰা পূব ছাইডলৈ এটা কি যাব এটা ৰেখা যাব চ' সেই ৰেখাটোকে ক'ব বিষুৱ ৰেখা চ' এই যি ৰেখাডাল চাইছা এই ৰেখাডাল কি হয় বিষুৱ ৰেখা অ'কে চ' বিষুৱ ৰেখাৰ কি কৈছে বিষুৱ ৰেখাৰ সমান্তৰালকৈ বিষুৱ ৰেখাৰ সমান্তৰাল মানে কি ট্ৰেইন ৰাস্তাটোত দুটা কি থাকে একদম সমানে গৈ থাকে যদি সমান্তৰাল নহয় তেনেহ'লে কি হ'ব ট্ৰেইনটো পৰি যাব ৰাস্তাৰ পাত্ৰীৰ পৰা নামি আহিব অ'কে ট্ৰেইন ৰাস্তাৰ পৰা নামি আহিব তো সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে চ' এইটো কি হৈছে এইটো এটা পৃথিৱী চ' বিষুৱ ৰেখাৰ সমান্তৰালকৈ মানে এইটো অ'কে চ' উত্তৰলৈ আৰু দক্ষিণলৈ কি কৰা হৈছে কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে চ' এই ৰেখাডাল এনেকৈ ঘূৰি আহিব এনেকৈ ঘূৰিব অ'কে গোটেইকেইটা ৰেখা ঘূৰিব এই ৰেখাডালো ঘূৰিব এই ৰেখাডালো এনেকৈ ঘূৰিব এই ৰেখাডালো এনেকৈ ঘূৰিব আৰু এইটোতো বিষুৱ ৰেখা এইটো ঘূৰিয়ে আছে আৰু এইটো হৈছে আমাৰ এইটো আকৌ কি হৈ গ'ল দক্ষিণৰ ফালে ৰেখাবোৰ তো এইবোৰ এনেকৈ ঘূৰি আছে চব সেইটোৱে কৈছে বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে এইবোৰকে অক্ষৰেখা বোলে চ' অক্ষৰেখা কি বিষুৱ ৰেখাৰ সমান্তৰালকৈ উত্তৰ মেৰু বা সুমেৰু দক্ষিণ মেৰু বা কুমেৰু দুয়োফালে কি কৰিছে কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে বা অংকন কৰা হৈছে এই ৰেখাবোৰকে অক্ষৰেখা বোলে আই হোপ তোমালোকে বুজি পাইছা তো এতিয়া আমি অনুশীলনী 3ৰ প্ৰশ্নটো পঢ়িম অ'কে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া অক্ষৰেখা কাক বোলে এতিয়া তোমালোকে কোৱা অক্ষৰেখা কাক বোলে কোৱা উত্তৰটো হ'ব বিষুৱ ৰেখাৰ সমান্তৰালকৈ উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে বা অংকন কৰা হৈছে তাকে আমি অক্ষৰেখা বুলি কওঁ অ'কে বিষুৱ ৰেখাৰ সমান্তৰালকৈ উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে আঁকা হৈছে তাকে আমি অক্ষৰেখা বুলি কওঁ খনৰ প্ৰশ্ন হৈছে বিষুৱ ৰেখাৰ কৌণিক মান কিমান বিষুৱ ৰেখাৰ কৌণিক মান কিমান কৌণিক মানে কি কৌণিক মানে হৈছে চুক এংগেলৰ মান জোখ সেইটো কিমান অ'কে তো বিষুৱ ৰেখাৰ কৌণিক মান হ'ব 0 ডিগ্ৰী কিমান 0 ডিগ্ৰী তাৰপিছতে গণৰ প্ৰশ্ন হৈছে সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান এতিয়া সুমেৰু মানে উত্তৰ মেৰু আৰু কুমেৰু হৈছে দক্ষিণ মেৰু তো কুমেৰু আৰু সুমেৰুৰ কৌণিক মান কিমান ইয়াত কৈছে উত্তৰটো হ'ব সুমেৰুৰ কৌণিক মান হৈছে 90 ডিগ্ৰী উত্তৰ অক্ষাংশ সুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু কুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ অক্ষাংশ সুমেৰু মানে হৈছে উত্তৰ মেৰু সুমেৰু হৈছে উত্তৰ মেৰু চ' তাতে হ'ব 90 সেইটো কাৰণে হৈছে 90 ডিগ্ৰী উত্তৰ অক্ষাংশ অ'কে আৰু কুমেৰু মানে হৈছে দক্ষিণ চ' সেইটো কাৰণে ইয়াত হৈছে 90 ডিগ্ৰী দক্ষিণ অক্ষাংশ অ'কে চিম্পল বহুত চিম্পল এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো পঢ়িম 2 নম্বৰ প্ৰশ্ন কি কৈছে বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা কিহৰ বিষয়ে বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰিব কৈছে চ' উত্তৰটো মই পঢ়ি দিওঁ ভালকৈ ফাৰ্ষ্টতে তাৰপিছত তোমালোকক বুজাই দিম সাধাৰণতে বিষুৱ ৰেখা হ'ল এটা কল্পনা কৰি লোৱা বৃত্তাকাৰ ৰেখা যি পৃথিৱীৰ মেৰুদণ্ডৰে অৰ্থাৎ পৃথিৱীৰ মাজেৰে পাৰ হৈ যায়
আৰু উত্তৰ আৰু দক্ষিণ গোলাৰ্ধক সমানে দুভাগত ভাগ কৰে, তাকেই বিষুৱ ৰেখা বোলে। বিষুৱ ৰেখা কাক বোলে? বিষুৱ ৰেখা হৈছে এটা কল্পনা কৰি লোৱা এটা বৃত্তাকাৰ ৰেখা, যি কি হৈছে পৃথিৱীৰ মেৰুদণ্ডৰে পাৰ হৈ গৈছে, মেৰুদণ্ডৰ মাজেৰে পাৰ হৈ গৈছে, অৰ্থাৎ পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ গৈছে আৰু কি কৰিছে পৃথিৱীখনক দুটা ভাগত ভাগ কৰিছে। উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ দুইটাক সমানে ভাগ কৰিছে। গোলাৰ্ধ মানে গোল আৰু অৰ্ধ, গোলাৰ্ধ তো গোটেইটো যে গোল মানে পৃথিৱীটোতো গোল না, তো গোলৰ আধা, অৰ্ধ মানে আধা, তো গোলাৰ্ধ গোলৰ অৰ্ধ, অৰ্ধ মানে আধা, অ'কে। তো আধা আধা, দক্ষিণ গোলাৰ্ধ মানে দক্ষিণ ছাইডটো আধা গোল আৰু উত্তৰ ছাইডটো আধা গোল। আই হোপ তোমালোকে বুজি পাইছা। তো তাকে কি বুলি কৈছে? বিষুৱ ৰেখা বুলি কৈছে। ইয়াৰ কৌণিক মান 0 ডিগ্ৰী আৰু বিষুৱ ৰেখাৰ অন্য এটা নাম হৈছে নিৰক্ষ ৰেখা। বিষুৱ ৰেখাৰ মান কিমান? বিষুৱ ৰেখাৰ কৌণিক মান কিমান, মানে এংগেলৰ মান কিমান? বিষুৱ ৰেখাৰ এংগেলৰ মান হৈছে 0 ডিগ্ৰী, অ'কে। আৰু বিষুৱ ৰেখাৰ আন এটা নাম আছে, আনটো নাম কি? আনটো নাম হৈছে নিৰক্ষ ৰেখা, অ'কে। আৰু ইয়াতে কৈছে এই আটাইতকৈ দীঘল ৰেখা, মানে বিষুৱ ৰেখাই হৈছে আটাইতকৈ দীঘল ৰেখা। বাকী অক্ষৰেখাবোৰ সিহঁতৰ মেৰুৰ ফালে এটাৰ পিছত এটা সৰু হৈ গৈ থাকে, মানে চোৱা মই বুজাই দিওঁ, চোৱা এইটো হৈছে কি? এইটো হৈছে মেইন বিষুৱ ৰেখা। এইটো কি বিষুৱ ৰেখা? এইটো হৈছে মেইন বিষুৱ ৰেখা, কাৰণ এইটোৱে দুই ভাগত ভাগ কৰিছে আমাৰ এই পৃথিৱীখনক, অ'কে। তাৰপিছত চোৱা এইটোতকৈ এই ৰেখাডাল অলপ সৰু, তাতকৈ এইটো অলপ সৰু, তাৰপিছত এইটো আৰু অলপ সৰু, এইটো আৰু অলপ সৰু, আৰু দক্ষিণ ফালৰ চোৱা, দক্ষিণ মেৰুৰ ফালে এইটো এই মেইন বিষুৱ ৰেখাডালতকৈ এইটো অলপ সৰু, তাৰপিছত এইটো আৰু সৰু, এইটো আৰু সৰু, এইটো আৰু সৰু, অ'কে। বুজি পাইছা? 3 নম্বৰ প্ৰশ্ন হৈছে এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। মানে কি কৰিব কৈছে? এটা গোলক আঁকিব কৈছে, এটা গোল আঁকিব কৈছে। তো গোল আঁকি তাত যিমান প্ৰধান অক্ষৰেখাকেইটা আছে আঁকি তাত দেখাব কৈছে, চব আঁকি তাত দেখাব কৈছে, অ'কে। এইটো বহুত চিম্পল হয়, মই তোমালোকক দেখাই আছোঁ। চ' এইটো চোৱা, এইটো কি? এইটো হৈছে এটা গোলক, মানে ইয়াক আমি পৃথিৱী বুলি ধৰি লওঁ, অ'কে। পৃথিৱী গোলক, অ'কে। তো এইটো কি? এইটো চোৱা একদম মাজেদি কি কৈছে? এটা ৰেখা গৈছে, তো এই ৰেখাটোৰ নাম হৈছে বিষুৱ ৰেখা। তো বিষুৱ ৰেখাৰ কৌণিক মান কিমান? 0 ডিগ্ৰী, অ'কে। তাৰপিছত ওপৰ ফালে চাওঁ আমি, মানে ওপৰৰ ফালে গোটেই সদায় উত্তৰ হয় দেই, মনত ৰাখিবা। আৰু ওপৰ ফালে সদায় উত্তৰ হয়, উত্তৰ মানে পূব পশ্চিম উত্তৰ দক্ষিণ, উত্তৰ ফালটো ওপৰ ফালে আছে, তলৰ ফালে আছে দক্ষিণ দিশ, অ'কে। এইটো মনত ৰাখিবা। এতিয়া আমি উত্তৰ দিশত চাওঁ, তো চবৰ ফাৰ্ষ্টতে এইটো কি হ'ল? এইটো হৈছে বিষুৱ ৰেখা। তো বিষুৱ ৰেখাৰ অলপ ওপৰৰ ফালে গ'লে এইটো কি আছে? বিষুৱ ৰেখাৰ পৰা অলপ ওপৰৰ ফালে কি আছে? কৰ্কটক্ৰান্তিৰ ৰেখা আছে, অ'কে। এইটো হৈছে কৰ্কটক্ৰান্তিৰ ৰেখা। তো কৰ্কটক্ৰান্তিৰ ৰেখাৰ কৌণিক মান কিমান? 23½ ডিগ্ৰী উত্তৰ অক্ষাংশ। আৰু তাৰ অলপ ওপৰতে আছে সুমেৰু বৃত্ত, মানে এইটো সুমেৰু বৃত্তটো। তো সুমেৰু বৃত্তৰ অক্ষাংশ হৈছে 66½ ডিগ্ৰী উত্তৰ অক্ষাংশ। তাৰপিছতে বিষুৱ ৰেখাৰ তলৰ ফালে চাওঁ আমি, তো তলৰ ফালে আছে মকৰক্ৰান্তিৰ ৰেখা। তো মকৰক্ৰান্তিৰ ৰেখাৰ কৌণিক মান হ'ব 23½ ডিগ্ৰী দক্ষিণ অক্ষাংশ। এইটো কি ফাল? এইটো কি ছাইড? দক্ষিণ ছাইড, হয়নে? বিষুৱ ৰেখাৰ তলৰ ছাইডটো দক্ষিণ ছাইড, সেইটো কাৰণে দক্ষিণ অক্ষাংশ। আৰু সুমেৰু বৃত্তৰ কৌণিক মান সেইটো চেম হ'ব কিমান? 66½ ডিগ্ৰী দক্ষিণ অক্ষাংশ। ইয়াত এটা বস্তু তোমালোকে চাইছানে? ইয়াত এইটো ওপৰ ফালে কি? উত্তৰ ফাল, সেইটো কাৰণে উত্তৰ অক্ষাংশ, আৰু তলৰ ফালে হৈছে দক্ষিণ, চ' সেইটো কাৰণে দক্ষিণ অক্ষাংশ। বুজিব পাৰিছানে? চ' এইটো হৈছে গোলকৰ ছবিটো, অ'কে। অনুশীলনী 3 কমপ্লিট। এতিয়া আমি অনুশীলনী 4 পঢ়িম, অ'কে। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। দ্ৰাঘিমা ৰেখা কাক বোলে? দ্ৰাঘিমা ৰেখা কাক বোলে? এইটো মোৰ মতে আটাইতকৈ হাৰ্ড কুৱেশ্যন তোমালোকে ভাবা, অ'কে। চ' এইটো মই বহুত সহজতে তোমালোকক বুজাই দিম, অ'কে। সাধাৰণতে পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি, মানে একেলগ কৰি কিছুমান অৰ্ধবৃত্তাকাৰ ৰেখা কল্পনা কৰা হয়। এই অৰ্ধবৃত্তাকাৰ ৰেখাবোৰকেই দ্ৰাঘিমা ৰেখা বোলে। কি কৈছে ইয়াত চোৱা, অ'কে। চ' এইটো হৈছে দ্ৰাঘিমা ৰেখাৰ ছবি, চোৱা। তো পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি, মানে এই পইণ্টটো আৰু এই পইণ্টটো সংযোগ কৰি দিছে, চোৱা। এনেকৈ এটা লাইন টানি দিছে। চ' এই লাইনটো যে সংযোগ কৰি দিলে, তো সংযোগ কৰি কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে। এইবোৰ কি? এইবোৰ বৃত্তাকাৰ ৰেখা। এনেকৈ গোটেইটো এনেকৈ ঘূৰিছে, এইটো আকৌ এনেকৈ গোটেইটো ঘূৰিছে, এইটো এনেকৈ গোটেইটো ঘূৰিছে, এনেকৈ গোটেইটো ঘূৰিছে, অ'কে।
এনেকৈ গোটেইটো ঘূৰিছে এনেকৈ অ'কে চ' সেই ৰেখাবোৰ যে এইবোৰ যে ঘূৰি আছে তো এইবোৰকে কৈছে দ্ৰাঘিমা ৰেখা আৰু এটা কথা তোমালোকে জানা নাই আমাৰ পৃথিৱীৰ মুঠ 360ডাল দ্ৰাঘিমা ৰেখা আছে অ'কে মানে এইবোৰ যে তোমালোকে চাই আছা এনেকৈ ঘূৰিছে চ' এনেকৈ 360 বাৰ ঘূৰিছে 360 বাৰ ঘূৰিছে তেনেকৈ অ'কে দ্ৰাঘিমা ৰেখা বুজি পাইছানে কি পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি কিছুমান বৃত্তাকাৰ ৰেখা কি কৰা হৈছে কল্পনা কৰা হৈছে আমি জাষ্ট ইমাজিন কৰি লৈছোঁ অ'কে তাকেই কৈছে দ্ৰাঘিমা ৰেখা এইবোৰ ৰেখা অ'কে বুজিব পাৰিছা অ'কে তাৰপাছতে এই ৰেখাবোৰে অক্ষৰেখা বা বিষুৱ ৰেখাক 90 ডিগ্ৰী কোণত ছেদ কৰে ছেদ মানে কটাকটি কৰে অ'কে খ নম্বৰ প্ৰশ্ন হৈছে দ্ৰাঘিমাংশ কি সাধাৰণতে দ্ৰাঘিমা ৰেখাৰ কৌণিক মানবোৰকে অৰ্থাৎ কোণৰ জোখকে দ্ৰাঘিমাংশ বোলে বা বোলা হয় দ্ৰাঘিমাংশ কি দ্ৰাঘিমা ৰেখাৰ যি কৌণিক মান কোণৰ মান দ্ৰাঘিমা ৰেখাৰ যে চবৰেতো কেইডাল দ্ৰাঘিমা ৰেখা আছে 360টা দ্ৰাঘিমা ৰেখা আছে তো প্ৰত্যেকটা কোণৰ মানকে কি বুলি কৈছে দ্ৰাঘিমাংশ বুলি কৈছে অ'কে কৌণিক মানকে অৰ্থাৎ কোণৰ জোখকে দ্ৰাঘিমাংশ বুলি কৈছে গণৰ প্ৰশ্ন হৈছে পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে চ' ইয়াৰ উত্তৰটো কি হ'ব 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে টোটেল মইতো অলৰেডি ক'লোৱেই তোমালোকক ঘনৰ প্ৰশ্নটো ইণ্টাৰেষ্টিং হয় মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে মুখ্য মানে মূৰ্খ নহয় কিন্তু গাধ নহয় মুখ্য মানে হৈছে মেইন দ্ৰাঘিমা ৰেখা কাক বোলে মেইন চ' 360ডালটো আছে না 360ডাল দ্ৰাঘিমা ৰেখা আছে তাৰ পৰা মেইন দ্ৰাঘিমা ৰেখা কোনটো অ'কে চ' পূৰ্ণ বৃত্তাকাৰ দ্ৰাঘিমা ৰেখাডালকে মুখ্য দ্ৰাঘিমা ৰেখা বোলে পূৰ্ণ বৃত্তাকাৰ যি বৃত্তটো একদম কমপ্লিটলি একদম বৃত্ত গোটেইটো একদম বৃত্ত মানে গোল অ'কে সেইটোকে কি বুলি কৈছে দ্ৰাঘিমা ৰেখাৰ মুখ্য দ্ৰাঘিমা ৰেখা বোলে সাধাৰণতে 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ পূব দিশত 180ডাল দ্ৰাঘিমা ৰেখা আৰু পশ্চিম দিশতো 180ডাল দ্ৰাঘিমা ৰেখা আছে বুলি কল্পনা কৰা হয় আৰু 0 আৰু 180 ডিগ্ৰী বা 0 আৰু 180 ডিগ্ৰী পূব বা 0 আৰু 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখা একলগ হৈ পূৰ্ণ বৃত্তৰ সৃষ্টি কৰে তাকেই মুখ্য দ্ৰাঘিমা ৰেখা বোলে চ' এইটো কি এইটো হৈছে পৃথিৱী তো ওপৰৰ ফালে কি আছে উত্তৰ মেৰু বা সুমেৰু তলৰ ফালে কি আছে দক্ষিণ বা কুমেৰু আৰু এইটো ছাইড কি এইটো ছাইড হৈছে পশ্চিম গোলাৰ্ধ আৰু এইটো ছাইড হৈছে পূব গোলাৰ্ধ ওপৰৰ ফালে আমি উত্তৰ গোলাৰ্ধও কওঁ তলৰ ফালে আমি দক্ষিণ গোলাৰ্ধ বুলি কওঁ কি বুজি পালা এইটো হৈছে পৃথিৱী তো ইয়াক যদি আমি পূব পশ্চিম উত্তৰ দক্ষিণ ছাইড বুলি কওঁ তো ওপৰৰ হ'ব উত্তৰ তলৰ ফালে হ'ব দক্ষিণ এইফালে হ'ব পশ্চিম এইফালে হ'ব পূব ক্লিয়াৰ হ'লে এতিয়া চ' এইটো কি এইটো হৈছে দ্ৰাঘিমা ৰেখা এইটো কি এইটো হৈছে দ্ৰাঘিমা ৰেখা তো দ্ৰাঘিমা ৰেখাৰ এইটো কি লিখি দিছে 0 ডিগ্ৰী তো 0 ডিগ্ৰীৰ পৰা এই পশ্চিমলৈকে মানে এইফালে 180ডাল কি আছে দ্ৰাঘিমা ৰেখা আছে আৰু এই 0 ডিগ্ৰীৰ পৰা এইফালেও কি আছে 180ডালেই দ্ৰাঘিমা ৰেখা আছে তো টোটেল কিমান হৈ গ'ল 360টা তো সেইটোৱে কৈছে ইয়াত বুজিব পাৰিছা চ' 360ৰ পৰা এই যি মিডিলটোত আছে একদম মাজত আছে এইটোকেই কৈছে মুখ্য দ্ৰাঘিমা ৰেখা মেইন দ্ৰাঘিমা ৰেখা একদম যি 0 ডিগ্ৰী ইয়াতো 0 ডিগ্ৰী ইয়াতো 0 ডিগ্ৰী দেখা পাই আছেনে তাৰপাছতে আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা 2 নম্বৰ প্ৰশ্নটো আৰু 1ৰ ক নম্বৰ প্ৰশ্নটো অলমষ্ট ছেম 2 নম্বৰ প্ৰশ্নটো কৈছে দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা আৰু 1ৰ ক নম্বৰ প্ৰশ্নটো আছিলে দ্ৰাঘিমা ৰেখা কাক বোলে অ'কে তো একেই হয় সাধাৰণতে পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগ কৰি ব্ৰেকেটত আছে একলগ কৰি কিছুমান অবৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে আৰু এই অবৃত্তাকাৰ ৰেখাবোৰকেই দ্ৰাঘিমা ৰেখা বোলে চ' কি বুজি পালা ইয়াতে দ্ৰাঘিমা ৰেখা কাক বোলে সেইটোৱে লিখি দিছে অ'কে কি কৈছে সাধাৰণতে পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগ কৰি মানে একেলগ কৰি পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক একেলগে সংযোগ কৰি একলগ কৰি কিছুমান অৰ্ধবৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে এই অৰ্ধবৃত্তাকাৰ ৰেখাবোৰকেই দ্ৰাঘিমা ৰেখা বোলে চ' ইয়াত কৈছে যে এই ৰেখাবোৰে অক্ষৰেখা বা বিষুৱ ৰেখাক 90 ডিগ্ৰী কোণত ছেদ কৰে বা কটাকটি কৰে চ' ইয়াতে এটা MCQ আহিব পাৰে দ্ৰাঘিমা ৰেখাবোৰে অক্ষৰেখা বা বিষুৱ ৰেখাক কিমান ডিগ্ৰী কোণত ছেদ কৰে A নম্বৰ অপশ্যনত দি দিছে ধৰি লোৱা 90 ডিগ্ৰী B নম্বৰ দিছে 80 ডিগ্ৰী C নম্বৰ দিছে 70 ডিগ্ৰী আৰু D নম্বৰ
দিছে 60 ডিগ্ৰী চ' ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 90 ডিগ্ৰী কোণত ছেট কৰিছে ছেট কৰা মানে কি কটাকটি কৰা অ'কে তাৰপিছত আছে 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ পূব দিশে 180ডাল আৰু পশ্চিম দিশেও 180ডাল মুঠতে 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে চ' মৰমৰ ভণ্টি ভাইটিসকল দ্ৰাঘিমা ৰেখাৰ যি চিত্ৰটো চোৱা তোমালোকে এই চিত্ৰটো চালে তোমালোকে ভালকৈ চব বুজি পাই যাবা চ' এইটো হৈছে আমাৰ পৃথিৱী আৰু এইটো হৈছে মিডল পইণ্ট অ'কে আৰু এইটো হৈছে আমাৰ পৃথিৱীৰ উত্তৰ ছাইড মানে ওপৰ ফালটোক আমি উত্তৰ ছাইড বুলি কওঁ আৰু তলৰ ছাইডটোক আমি দক্ষিণ ছাইড বুলি কওঁ অ'কে এইটো ছাইড হৈছে পশ্চিম ছাইড আৰু এইটো ছাইড হৈছে পূব ছাইড তাৰ পাছতে চোৱা উত্তৰ আৰু দক্ষিণ মানে ওপৰৰ পৰা তললৈ কি হ'ব এটা ৰেখা কি হৈছে পৃথিৱীৰ মাজেদি কেন্দ্ৰ দি কটাকটি কৰি কি হৈছে পাৰ হৈ আহিছে উত্তৰ ছাইডৰ পৰা দক্ষিণ ছাইডলৈ ইমানকণ বুজি পালা অ'কে চ' ইয়াৰ ডেফিনেশ্যনটো কি আছিলে চোৱা মই ডেফিনেশ্যনটো মই তোমালোকক বুজাই দিওঁ তেতিয়া পঢ়ি দিওঁ তেতিয়া তোমালোকে বুজি পাবা ডেফিনেশ্যনটো সাধাৰণতে পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক সংযোগ কৰি মানে একলগ কৰি কিছুমান অৰ্ধবৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে কিছুমান কি কৰা হৈছে অৰ্ধবৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে এই অৰ্ধবৃত্তাকাৰ ৰেখাবোৰকে আমি দ্ৰাঘিমা ৰেখা বুলি কওঁ এইটো হ'ল পৃথিৱী চ' পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক আমি কি কৰিলোঁ সংযোগ কৰাৰ পিছত কিছুমান অৰ্ধবৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে অৰ্ধবৃত্তাকাৰ ৰেখা মানে এনেকুৱা বুজি পাইছা বুজি পাৰিলেনে মই জাষ্ট থুলমূলকৈ আঁকিলোঁ অ'কে চ' কি কৈছে পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি মানে একলগ কৰি এইটো হৈছে উত্তৰ মেৰুৰ পইণ্ট এইটো হৈছে দক্ষিণ মেৰুৰ পইণ্ট চ' এই দুটা সংযোগ কৰাৰ পিছত একলগ কৰাৰ পিছত মানে পৃথিৱীৰ মেৰুদণ্ডৰ মাজেদি অহাৰ পিছত কিছুমান অৰ্ধবৃত্তাকাৰ ৰেখা অঁকা হয় বা কল্পনা কৰা হয় তাকেই আমি কি বুলি কওঁ দ্ৰাঘিমা ৰেখা ইয়াত কৈছিলে যে 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ পূব ফালে 180ডাল আৰু পশ্চিম দিশেও বা পশ্চিম ফালেও 180ডাল মুঠতে 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হয় মানে চোৱা মানে এইটো কি এইটো হৈছে পইণ্ট এইটো কিহৰ পইণ্ট এইটো দক্ষিণ ছাইডৰ পইণ্ট তো দক্ষিণ ছাইডৰ পইণ্ট এইটো হৈছে 0 ডিগ্ৰী অ'কে এইটো হৈছে 0 ডিগ্ৰী তো 0 ডিগ্ৰীৰ পৰা এইফালে একদম এনেকৈ চিধা চ' এইটো ফাল মানে কি এইটো ফাল হৈছে পশ্চিম ফাল তো পশ্চিম ফালে 180ডাল কি আছে দ্ৰাঘিমা ৰেখা আছে আৰু দক্ষিণ ফালৰ পৰা মানে 0 ডিগ্ৰীৰ পৰা পূব ফালেও এইটো হৈছে পূব ফাল তো পূব ফালেও কেইডাল আছে 180ডাল দ্ৰাঘিমা ৰেখা আছে মানে চোৱা 1 2 3 4 5 এফালে 1 2 3 4 5 মানে এফালে চোৱা অনলি মই কেইটা আঁকিলোঁ 10টাহে আঁকিলোঁ তেনেকৈ এফালেও 180টা 180ডাল আৰু এইফালেও 180ডাল আমি আঁকিব লাগিব মানে যদি আমি পাৰোঁ ধুনীয়াকৈ আঁকিব লাগিব তেতিয়াহে মানে কেইডাল হ'ব 360ডাল টোটেল দ্ৰাঘিমা ৰেখা হ'ব সেইটোৱে মই ক'ব খুজি আছোঁ অ'কে ইয়াত মই জাষ্ট পাঁচটাহে আঁকিছোঁ কিন্তু কেইটা থাকে এফালে 180ডাল 180ডাল আৰু এইফালেও 180ডাল আই হোপ তোমালোকে বুজি পালা অ'কে তাৰপিছতে আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য লিখা চ' উত্তৰটোত তোমালোকে এই পিকচাৰটোত দেখা ধৰণে তোমালোকে দুটা বক্স বনাই ল'বা এফালে লিখিবা তোমালোকে অক্ষৰেখা আনফালে লিখিবা দ্ৰাঘিমা ৰেখা অ'কে চ' ক নম্বৰত পইণ্টটো আছে সাধাৰণতে অক্ষৰেখাবোৰ সমান্তৰাল হয় আচ্ছা সমান্তৰাল মানে কি সমান্তৰাল মানে মই শিকাইছিলোঁ যে সমান মানে অ'কে তো সাধাৰণতে অক্ষৰেখাবোৰ কাৰ সমান্তৰাল হয় সাধাৰণতে অক্ষৰেখাবোৰ বিষুৱ ৰেখাৰ সমান্তৰাল হয় অ'কে তোমালোকে এইখিনিত মোৰ মিষ্টেক হৈছে তোমালোকে ঠিক কৰি ল'বা সাধাৰণতে অক্ষৰেখাবোৰ বিষুৱ ৰেখাৰ সমান্তৰাল হয় কিন্তু দ্ৰাঘিমা ৰেখাৰ ফালে কি আছে কিন্তু আনহাতে দ্ৰাঘিমা ৰেখাবোৰ বিষুৱ ৰেখাৰ সমান্তৰাল নহয় অ'কে খ নম্বৰ অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বোলে আনহাতে দ্ৰাঘিমা ৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বোলে এইটো বহুত সহজ অ'কে গ নম্বৰতে আছে সাধাৰণতে অক্ষৰেখাবোৰ পূৰ্ণ বৃত্তাকাৰ হয় দেখাত অক্ষৰেখাবোৰ দেখাত কেনেকুৱা হয় পূৰ্ণ বৃত্তাকাৰ আনহাতে
দ্ৰাঘিমা ৰেখাবোৰ দেখাত কেনেকুৱা হয় অৰ্ধবৃত্তাকাৰ হয় অ'কে কেনেকুৱা হয় অৰ্ধবৃত্তাকাৰ চ' ইয়াতে মই তোমালোকক এটা কথা কৈ দিওঁ আমাৰ পৃথিৱীত টোটেল কিমানটা দ্ৰাঘিমা ৰেখা আছে কিমানডাল দ্ৰাঘিমা ৰেখা আছে বোলে 360টা তো 360টাৰ ভিতৰত যোনটো মুখ্য দ্ৰাঘিমা ৰেখা মেইন দ্ৰাঘিমা ৰেখা সেইটো পূৰ্ণ বৃত্তাকাৰ হয় বাকী 359টা যি বৃত্ত আছে সেই গোটেইকেইটা অৰ্ধবৃত্তাকাৰ হয় অ'কে যিডাল মুখ্য তাক আমি পূৰ্ণ বৃত্তাকাৰ বুলি ক'ম অ'কে বুজি পালা চ' মৰমৰ ভণ্টি ভাইটিসকল আমাৰ অনুশীলনী 4 কমপ্লিট এতিয়া আমি অনুশীলনী 5 পঢ়িম আৰু এইটো হৈছে আমাৰ লাষ্ট অনুশীলনী অ'কে চ' একৰ ক নম্বৰ প্ৰশ্নটো হৈছে কি নাছাৰ সম্পূৰ্ণ ৰূপটো কি ৰূপটো মানে হৈছে সম্পূৰ্ণ নাম অ'কে ফুল ফৰ্ম NASA ইয়াৰ ফুল ফৰ্মটো কি হ'ব চ' ইয়াৰ ফুল ফৰ্মটো হ'ব নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন অ'কে তোমালোকে স্পেলিংটো ধুনীয়াকৈ চাবা বুজিব পাৰিছা স্পেলিংটো তোমালোকে ভালকৈ মন কৰিবা অ'কে নাছাৰ স্পেলিংটো জনা যিমানেই ইম্পৰ্টেণ্ট হৈছে ইছৰোৰ ফুল ফৰ্মটো জনা অ'কে তাৰ আগতে মই তোমালোকক এটা কথা কওঁ অ'কে নাছা হৈছে আমেৰিকাত থকা এটা কোম্পানী যি কি কৰে আমাৰ স্পেচত কি কৰে ৰিচাৰ্চ কৰে আৰু তাতে মানে আমাৰ ডাঙৰ ৰকেটবোৰ পঠায় অ'কে বুজিব পাৰিছা আৰু ইছৰোৰ ফুল ফৰ্মটো ফাৰ্ষ্টত মই তোমালোকক কৈ লওঁ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন চ' সি কি কৰে ইণ্ডিয়ান স্পেচ মানে আমাৰ ইণ্ডিয়াত এটা কোম্পানী আছে চ' সেই কোম্পানীটো কি কৰে স্পেচত ৰিচাৰ্চ কৰে অ'কে আমাৰ নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ মানে ঘূৰি ফুৰে অ'কে তো সূৰ্যই নিজৰ কক্ষপথেৰে হাতীপাতি তাৰকা ৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে এইটো কি বুজি পালা চোৱা সূৰ্যৰ চাৰিওফালে কি ঘূৰে গ্ৰহবোৰ ঘূৰে আকৌ গ্ৰহৰ চাৰিওফালে কি ঘূৰে উপগ্ৰহবোৰ ঘূৰে এক্সাম্পল সূৰ্যৰ চাৰিওফালে ঘূৰে পৃথিৱী তাৰপাছতে বুধ শুক্ৰ শনি ইউৰেনাছ নেপচুন বৃহস্পতি এইবোৰ ঘূৰে আকৌ আমাৰ পৃথিৱীৰ চাৰিওফালে কি ঘূৰে আমাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে চন্দ্ৰ ঠিক তেনেকৈ এতিয়া সূৰ্যই কাৰ ফালে ঘূৰিব চ' সূৰ্যই ঘূৰিব হাতীপাতি তাৰকা ৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে চোৱা এইটো হৈছে সূৰ্য অ'কে তো সূৰ্য আৰু সূৰ্যৰ চাৰিওফালে কি ঘূৰি আছে গ্ৰহবোৰ ঘূৰি আছে অ'কে চ' ইয়াত মই দুটা গ্ৰহ আঁকি দিওঁ ফৰ এক্সাম্পল তোমালোকে যাতে ইজিলি বুজিব পাৰা অ'কে এটা আঁকি দিলোঁ পৃথিৱী এইটো হৈছে পৃথিৱী আৰু এইটো ধৰি লোৱা শুক্ৰ অ'কে জাষ্ট মই আঁকিছোঁ বুজিবৰ কাৰণে এতিয়া সূৰ্যৰ চাৰিওফালে কি ঘূৰি আছে গ্ৰহবোৰ ঘূৰি আছে ঠিক তেনেকৈ এইটো হৈছে পৃথিৱী তো পৃথিৱীৰ চাৰিওফালেও কি ঘূৰি আছে কিন্তু এনেকৈ পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে আকৌ চন্দ্ৰ অ'কে সূৰ্যৰ চাৰিওফালে কি ঘূৰে গ্ৰহবোৰ ঘূৰে আৰু পৃথিৱীৰ চাৰিওফালে কি ঘূৰে উপগ্ৰহটোৰ নামটোৱেই হৈছে চন্দ্ৰ অ'কে ঠিক তেনেকৈ আমাৰ এই যে সূৰ্যটো আকৌ কাৰোবাৰ চাৰিওফালে ঘূৰি আছে তো ইয়াততো সূৰ্যটো ইয়াততো ঘূৰি থকা দেখা নাই অ'কে সূৰ্যৰ চাৰিওফালেহে ঘূৰি আছে সেইটোহে দেখা পাই আছোঁ সূৰ্যৰ চাৰিওফালে ঘূৰি আছে গ্ৰহবোৰ ঘূৰি আছে উপগ্ৰহবোৰ ঘূৰি আছে তো তেনেকৈ ছিষ্টেম এণ্ড প্ৰচেছবোৰ চলি আছে এতিয়া সূৰ্যটো কাৰ ফালে ঘূৰিব সূৰ্যটো ঘূৰিব এইটো মিল্কী ৱে গেলেক্সি মিল্কী ৱে গেলেক্সিৰ চাৰিওফালে এতিয়া মিল্কী ৱে গেলেক্সিটো কেনেকুৱা দেখাত এই কিবা এনেকুৱা টাইপৰ হয় এনেকুৱা হয় তো মিল্কী ৱে গেলেক্সিৰ একদম মিডিল মানে চেণ্টাৰ একদম কেন্দ্ৰৰ চাৰিওফালে ঘূৰে অ'কে বুজিব পাৰিছানে মই তোমালোকক এটা পিকচাৰ আছে মই পিকচাৰটো তোমালোকক দেখাই দিম চ' আৰু তোমালোকে ইজিলি বুজিব পাৰিবা সূৰ্যই কাৰ চাৰিওফালে ঘূৰে চ' ইয়াৰ উত্তৰটো কি হ'ব উত্তৰটো হ'ব অসমীয়াত হাতীপতি তাৰকা ৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে চ' ইয়াৰ ইংলিছটোৱে হৈছে মিল্কী ৱে গেলেক্সি অ'কে মিল্কী ৱে গেলেক্সি গণৰ প্ৰশ্নটো হৈছে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে পৃথিৱীক নিজৰ মেৰুদণ্ডত মানে মিডিল চেণ্টাৰত এপাক ঘূৰিবলৈ কিমান সময় লাগে চ' এইটো হ'ব কি 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড সময় লাগে ঘ নম্বৰ প্ৰশ্নটো কি বাৰু কোৱা
অপসুৰ আৰু অনুসুৰ কাক বোলে? এইটো কিন্তু বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন হয় হা। চোৱা, সাধাৰণতে পৃথিৱীয়ে নিজ কক্ষপথেৰে ঘূৰি থকা সময়ত যিকোনো বছৰৰ 4 জুলাই তাৰিখে বা 4 জুলাই দিনাখন সূৰ্যৰ পৰা আটাইতকৈ দূৰত গুচি যায় বা আটাইতকৈ দূৰত থাকে, তাকে কি বুলি কয়? অপসুৰ। পৃথিৱীৰ অপসুৰ বোলে। মানে কি, প্ৰত্যেক বছৰৰ 4 জুলাই তাৰিখে পৃথিৱী কি হয়? সূৰ্যতকৈ আটাইতকৈ দূৰত গুচি যায়, তাকে কি কয়? অপসুৰ বোলে। আনহাতে 3 জানুৱাৰীৰ দিনা আমাৰ পৃথিৱীখন সূৰ্যৰ আটাইতকৈ ওচৰত থাকে, তাকেই আমি কি কওঁ? অনুসুৰ বুলি কওঁ, পৃথিৱীৰ অনুসুৰ। অ'কে, মানে কি চোৱা, 3 জানুৱাৰীৰ দিনাখন পৃথিৱী কি হয়? আমাৰ সূৰ্যৰ আটাইতকৈ ওচৰত থাকে। অ'কে, 365 দিনৰ ভিতৰত সেই 3 জানুৱাৰীৰ দিনাখন পৃথিৱী আমাৰ সূৰ্যৰ আটাইতকৈ ওচৰত থাকে, তাকে আমি কি বুলি কওঁ? অনুসুৰ। আকৌ 4 জুলাইৰ দিনাখন পৃথিৱী আমাৰ সূৰ্যৰ পৰা আটাইতকৈ দূৰত থাকে, তাকে আমি অপসুৰ বুলি কওঁ। অ'কে, ডিফাৰেঞ্চটো এইটোৱেই। 19 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লয়? পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লয়? আৰু এটা প্ৰশ্ন আছিল নহয় অলপ আগতে, এইটো গ নম্বৰ প্ৰশ্নটোৰ লগত ছেম। পৃথিৱী নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? আৰু পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? দুইটাই এনচাৰ ছেম। 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড সময় লাগে। অ'কে, 2 নম্বৰ প্ৰশ্ন হৈছে, আৰ্হিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। আৰ্হিক গতি কাক বোলে? চোৱা, তোমালোকে কিমান কোন লিখা? আমাৰ পৃথিৱীয়ে, অ'কে, আমাৰ পৃথিৱীয়ে নিজৰ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূব দিশলৈ অনবৰতে ঘূৰিয়ে আছে, তাকেই পৃথিৱীৰ আৰ্হিক গতি বোলে। অ'কে, মই যি এনেকৈ পেণ্ডিত দাগাই দিছোঁ সিমানকণ লিখিবা, তেতিয়া তোমালোকে বুজিবলৈ ইজি হ'ব। কি কৈছে? আমাৰ পৃথিৱীয়ে নিজৰ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূব দিশলৈ অনবৰতে ঘূৰি আছে, তাকেই পৃথিৱীৰ আৰ্হিক গতি বোলে বা আৱৰ্তন গতি বোলে। মানে কি বুজি পালা? এইটো হ'ল সূৰ্য, অ'কে, আৰু এইটো হ'ল কক্ষপথ। কি আকৌ এতিয়া বুজাই আছোঁ। আৰু এইটো হৈছে আমাৰ পৃথিৱী, এইটো সূৰ্য, এইটো পৃথিৱী। অ'কে, কক্ষপথ মানে কি? পথ মানে ৰাস্তা। পৃথিৱীয়ে এই ৰাস্তাটো দি পেলাই সূৰ্যৰ চাৰিওফালে ঘূৰিব। অ'কে, চ' সেইটো হৈছে কক্ষপথ। এতিয়া আছিলোঁ আমি কি? আৰ্হিক গতি। আৰ্হিক গতি। আৰ্হিক গতি মানে হ'ল পৃথিৱীয়ে এইটো চোৱা, এইটো হৈছে তাৰ মেৰুদণ্ড। তো মেৰুদণ্ডক কেন্দ্ৰ কৰি সি ঘূৰি আছে। অ'কে, ঘূৰি আছে, আৰু সি ঘূৰি এনেকৈ ঘূৰিয়েই এইটো কেন্দ্ৰ দি ঘূৰি আছে কিন্তু দেই, ই তাৰ মেৰুদণ্ড দি ঘূৰি আছে। লাহে ঘূৰি সূৰ্যৰ চাৰিওফালে এনেকৈ সি ঘূৰে। অ'কে, এনেকৈ সি সূৰ্যৰ চাৰিওফালে ঘূৰে। এতিয়া সি যে এনেকৈ যে এপাক ঘূৰি আছে, চ' এপাক ঘূৰিবলৈ কিমান দিন লাগে? এদিন লাগে, 24 ঘণ্টা লাগে এপাক ঘূৰিবলৈ। চ' সি যে এপাক মাৰে, সি এপাক মৰাটোকেই আৰ্হিক গতি বুলি কওঁ। অ'কে, আৰু এনেকৈ এপাক মাৰি এপাক মাৰিলে এনেকৈ ঘূৰি 365 দিন যে লয়, সেইটোৱে হৈছে বাৰ্ষিক গতি। বাৰ্ষিক গতি মানে সি ইয়াত এপাক মাৰিলে নিজৰ মেৰুদণ্ডত এপাক মাৰিলে পশ্চিমৰ পৰা পূবলৈ এনেকৈ ঘূৰিছে না, তো পশ্চিমৰ পৰা এনেকৈ পূবলৈ। অ'কে, চ' এপাক যে মাৰিলে সেইটো হৈছে তাৰ আৰ্হিক গতি। আৰু এপাক এনেকৈ মাৰি এদিন, 2 দিন, 3 দিন, 4 দিন, 5 দিন, 6 দিন, 7 দিন, 8 দিন এনেকৈ কৰি 365 দিন এনেকৈ কমপ্লিট কৰাৰ পিছত, মানে ইয়াৰ পৰা এনেকৈ ষ্টাৰ্ট হৈ আকৌ ইয়াত অহাৰ পিছত সেইটোৱে হ'ব কি? তাৰ বাৰ্ষিক গতি। অ'কে, তো বাৰ্ষিক গতিটো বাৰু মই তোমালোকক এতিয়া বুজাই দিলোঁ। চ' আৰ্ষিক গতিটো কি বুজি পালা? আমাৰ পৃথিৱীয়ে নিজৰ মেৰুদণ্ডক
কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অনবৰতে ঘূৰি আছে, যে তাকে আমি কি বুলি কওঁ? আৰ্ষিক গতি বুলি কওঁ। বাৰু, বা আৱৰ্তন গতি বুলি কওঁ। আৰ্ষিক গতিৰ দুটা ফলাফল লিখা, বা ফলাফল কি? মানে আৰ্ষিক গতিৰ ফলত কি হয়? আমাৰ এই পৃথিৱীখনত দিন আৰু ৰাতি আৰ্ষিক গতিৰ ফলতেই হয়। তাৰ আৰ্ষিক গতিৰ ফলত কি হয়? দিন আৰু ৰাতি হয়। সাগৰ মহাসাগৰৰ জোৱাৰ ভাটা উঠাৰ কাৰণেই হ'ল পৃথিৱীৰ আৰ্ষিক গতি। দিন ৰাতি কেনেকৈ হয়নো? দিন ৰাতি কেনেকৈ হয়? দিন ৰাতি বাৰু কেনেকৈ হয় চোৱা। এইটো কি? সূৰ্য। অ'কে। এতিয়া এইটো ধৰি লোৱা কক্ষপথ, আৰু ইয়াত আছে পৃথিৱীটো। এইটো হ'ল পৃথিৱী। এতিয়া সূৰ্যৰ পৰা ৰশ্মিবোৰ আহি এইখিনি ঠাইত এনেকৈ পৰিছে। চ' য'ত ৰশ্মি পৰে তাত কি হয়? পোহৰ হয়, মানে তাত দিন হয়। অ'কে, এতিয়া মই যে ভিডিঅ'টো শ্বুট কৰি আছোঁ, এতিয়া পোহৰ পৰি আছে, মানে সূৰ্যৰ পোহৰ পৰি আছে। এতিয়া এইখিনি জেগা মানে পৃথিৱীৰ আধা অংশ কি হৈছে? পোহৰ পৰিছে, সূৰ্যৰ পোহৰ আহি পৰিছে। তো এইখিনি জেগা পোহৰ হৈ আছে, মানে দিন হৈ আছে। চ' এইখিনি অংশত আকৌ কি হ'ল? পোহৰ পৰা নাই। এইফালে আৰু সূৰ্য আছে নেকি পোহৰ দিবলৈ? নাইকিয়া না, এইফালেতো সূৰ্য নাই। চ' এইপিনে কি হৈছে? অন্ধকাৰ হৈ আছে, আন্ধাৰ হৈ আছে। অ'কে, চ' সেইটোৱেই হৈছে মানে দিন আৰু ৰাতি কেনেকৈ হয়। চোৱা, এইটো হৈছে পৃথিৱীয়ে নিজৰ মেৰুদণ্ড দি এনেকৈ ঘূৰি আছে। চ' আকৌ যেতিয়া 6 ঘণ্টামান পিছত কি হ'ব? এইখিনি জেগা ইয়ালৈ আহি যাব, আৰু এইখিনি জেগা আকৌ এনেকৈ আহি যাব। তো এইখিনি জেগা মানে 6, 7, 10 ঘণ্টামান পিছত কি হ'ব? এই যি অন্ধকাৰ হৈ থকা জেগাখিনি আকৌ লাহে লাহে পোহৰৰ ফালে আহিব, আৰু এই যে পোহৰ হৈ আছে অলৰেডি জেগাখিনি, এইখিনি আকৌ অন্ধকাৰৰ ফালে গুচি যাব। চ' তেনেকেই আমাৰ পৃথিৱীখনত দিন আৰু ৰাতি হৈ থাকে। অ'কে, বুজি পালা? সাগৰ মহাসাগৰৰ জোৱাৰ ভাটা উঠাৰ কাৰণেই হ'ল পৃথিৱীৰ আৰ্ষিক গতি। এতিয়া জোৱাৰ ভাটা মানে কি? জোৱাৰ ভাটা মানে যে ঢৌ। সাগৰ মহাসাগৰত যে ঢৌ উঠে, পানীবোৰ যে এনেকৈ লৰি থাকে, এনেকৈ লৰি থাকে, যেতিয়া আমাৰ জাহাজটো একদম শান্তভাৱে গৈ থাকে, তেতিয়া কোনো ধৰণৰ জোৱাৰ ভাটা নাথাকে মানে। আৰু যেতিয়া একদম জাহাজটো একদম পূৰা হিলি থাকে, অ'কে, চ' তেতিয়া মানে কি? তাত সাগৰত জোৱাৰ ভাটা আহি গ'ল মানে। আৰু এটা এনচাৰ আছিলে আৰ্ষিক গতি মানে কি? চোৱা, সাধাৰণতে পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত ঘূৰা যি গতি তাকেই আৰ্ষিক গতি বোলে। তোমালোকে যি ইচ্ছা এইটো লিখিব পাৰা। কোনটো লিখিবা বাৰু চোৱা? এইটো লিখিবা নে সেইটো লিখিবা? সাধাৰণতে পৃথিৱীৰ নিজ মেৰুদণ্ডত ঘূৰা যি গতি তাকেই আৰ্ষিক গতি বোলে, নে কি এইটো লিখিবা? আমাৰ পৃথিৱীয়ে নিজৰ মেৰুদণ্ড কেন্দ্ৰ কৰি পূবৰ পৰা পশ্চিমলৈ অনবৰতে ঘূৰি থাকে, তাকেই পৃথিৱীৰ আৰ্ষিক গতি বুলি। তোমাৰ লগত যি ইচ্ছা সেইটো লিখিবা, ন' প্ৰব্লেম। বাৰু, 3 নম্বৰ প্ৰশ্নটো আছিলে বাৰ্ষিক গতি কাক বোলে? বাৰ্ষিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। বাৰ্ষিক গতি কাক বোলে? এইটো মই তোমালোকক অলৰেডি বুজাই দিলোঁ পিকচাৰৰ সহায়ত, হয়নে? চ' ইয়াৰ ডাইৰেক্ট ডেফিনেশ্যনটো আমি চাম। উত্তৰটো কি? সাধাৰণতে আমাৰ পৃথিৱীয়ে নিজৰ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে যি গতিৰে ঘূৰে তাকেই বাৰ্ষিক গতি বোলে। ইয়াতে ডেফিনেশ্যনটো পঢ়ি বুজি পালানে? সাধাৰণতে আমাৰ পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে যি গতিৰে ঘূৰে তাকেই বাৰ্ষিক গতি বোলে। এইটো চোৱা, আমাৰ পৃথিৱীয়ে নিজৰ কক্ষপথেৰে, এইটো কি? এই লাইনটো কি? এটা কক্ষপথ। তো কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে যি গতিৰে ঘূৰি আছে, এনেকৈ ঘূৰি আছে, কণ্টিনিউৱাছলি ঘূৰি থাকিব। এপাক মাৰিলে এবছৰ, তাৰপিছত এপাক মাৰিলে আকৌ এবছৰ, আকৌ মাৰিলে আকৌ এবছৰ, আকৌ মাৰিলে আকৌ এবছৰ, আকৌ মাৰিলে আকৌ এবছৰ, আৰু এটা পাক মাৰিলে আকৌ এবছৰ, আকৌ এটা পাক মাৰিলে আকৌ এটা এবছৰ, তো পাক মাৰিয়ে থাকিব। অ'কে, চ' এইটো কি? বাৰ্ষিক গতি। এতিয়া বাৰ্ষিক গতিৰ দুটা ফলাফল, মানে বাৰ্ষিক গতি হ'লে কি হয়? আৰ্ষিক গতি হ'লেতো আমি বুজি পালোঁ যে দিন আৰু ৰাতি হয়, সাগৰৰ জোৱাৰ ভাটা উঠে, তো এইবোৰ হৈছিলে আৰ্ষিক গতিৰ ফলত হোৱা ফলাফল। তো বাৰ্ষিক গতিৰ ফলত কি হয় বাৰু? আমাৰ এই পৃথিৱীখনত বাৰ্ষিক গতিৰ ফলতেই এটাৰ পিছত এটা মাহৰ পৰিৱৰ্তন হয়। মানে আমাৰ পৃথিৱীত মাহৰ, মানে জানুৱাৰীৰ পিছত ফেব্ৰুৱাৰী, ফেব্ৰুৱাৰীৰ পিছত মাৰ্চ, মাৰ্চৰ পিছত এপ্ৰিল, এপ্ৰিলৰ পিছত মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, আকৌ জানুৱাৰী, আকৌ ফেব্ৰুৱাৰী, আকৌ মাৰ্চ, আকৌ এপ্ৰিল। চ' এইবোৰ কাৰ কাৰণে হৈছে? এইটো হৈছে বাৰ্ষিক গতিৰ কাৰণে। অ'কে, আকৌ কি? ঋতুৰ পৰিৱৰ্তন হয়। ঋতু কেইটা বোলে? 6টা।
কি বাৰু গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত মানে গৰম দিন ঠাণ্ডা দিন বৰফৰ দিন আকৌ বোলে কেতিয়াবা বহুত বেছি গৰম বহুত বেছি ঠাণ্ডা তো এইবোৰ কিয় কাৰ কাৰণে হৈ আছে বাৰ্ষিক গতিৰ ফলত হৈ আছে আৰু বছৰৰ পৰিৱৰ্তন হয় তো মানে এতিয়া কি চলি আছে 2026 তো 2026ৰ পাছত 2027 আহিব 2028 আহিব 2029 আহিব 2030 আহিব অ'কে চ' সেইবোৰ চ' কাৰ কাৰণে হ'ব এইবোৰ কাৰ কাৰণে হ'ব বাৰ্ষিক গতিৰ কাৰণে হ'ব তাৰপাছতে বতাহৰ গতি বতাহৰ স্পীড সাগৰৰ সোঁত অ'কে তাপ আৰু বায়ুৰ চাপ এইবোৰ কিহৰ কাৰণে হৈ আছে বাৰ্ষিক গতিৰ কাৰণে হৈ আছে এইবোৰ কি হ'ব চব চেঞ্জ হ'ব বতাহৰ গতি কেতিয়াবা বহুত স্পীড হৈ যাব কেতিয়াবা বহুত শ্ল' হৈ যাব সাগৰৰ সোঁত কেতিয়াবা বহুত স্পীড হৈ যাব কেতিয়াবা বহুত শ্ল' হৈ যাব তাপ কেতিয়াবা বহুত বেছি হৈ যাব আকৌ কেতিয়াবা নাথাকিবই ঠাণ্ডা হৈ যাব আৰু বায়ুৰ কেতিয়াবা চাপটো বহুত বেছি প্ৰেছাৰ বহুত বাঢ়ি যাব আকৌ প্ৰেছাৰ বহুত কমি যাব চ' এইবোৰ কাৰ কাৰণে হ'ব বাৰ্ষিক গতিৰ কাৰণে অ'কে এইবোৰ কি হৈ থাকে পৰিৱৰ্তন হৈ থাকে গছ গছনি উদ্ভিদৰ বৃদ্ধি ফল মূলৰ দাবী মানে ডিমাণ্ড বছৰৰ সকলো সময়তে কম বেছি হোৱাৰ মুখ্য কাৰণেই হ'ল পৃথিৱীৰ বাৰ্ষিক গতি চ' গছ গছনি সৰুৰ পৰা ডাঙৰ হয় উদ্ভিদবোৰ কি হয় উদ্ভিদেই গছ গছনি বাৰু তো কি হয় সৰুৰ পৰা ডাঙৰ হয় মানে তাৰ গছ ডাঙৰ হয় ফল মূলৰ ডিমাণ্ড কেতিয়াবা চব ছিজনত চব আমি ফল খাবলৈ নাপাওঁ আৰু বছৰৰ সকলো সময়তে কম বেছি হোৱাৰ মূল কাৰণেই হ'ল পৃথিৱীৰ বাৰ্ষিক গতি বুজি পাইছেনে বাৰু যদি তোমালোকে বুজি নাই পোৱা তেনেহ'লে তোমালোকে মোক কমেণ্ট কৰা অ'কে মই তোমালোকক আৰু বুজাবলৈ ট্ৰাই কৰিম আৰু তোমালোকে যদি বুজি পাই আছা তেনেহ'লে তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা অ'কে লাইক কৰি দিয়া 4 নম্বৰ প্ৰশ্ন আৰু এইটো হৈছে লাষ্ট প্ৰশ্ন চ' পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন আৰু ৰাতি নহয় দুটা ছেইম প্লেচত একে সময়তে দিন আৰু ৰাতি কিয় নহয় সাধাৰণতে আমাৰ পৃথিৱীয়ে পশ্চিম ফালৰ পৰা পূব ফালে ঘূৰাৰ সময়ত যিটো ফাল বা অংশত সূৰ্যৰ পিনে থাকে তাত দিন হয় আৰু যি অংশত সূৰ্যৰ পোহৰ নপৰে বা যিটো ফাল সূৰ্যৰ ফালে নাথাকে তাত ৰাতি হয় এইটোতো বহুত চিম্পল মানে পৃথিৱীটো যে ঘূৰি থাকিব তো ঘূৰি থকাৰ সময়ত সূৰ্যৰ ফালে পৃথিৱীৰ যি অংশটো পৰিব সূৰ্যৰ পৰা তাৰ তাপটো তাত পৰিব তাপ পৰা পোহৰ পৰা একেই তো পোহৰটো পৰিলে কি হ'ব তাত দিন হ'ব আৰু যি অংশ এইফালে য'ত পোহৰ পৰি থকা নাই তাত কি হ'ব ৰাতি হ'ব এইটো কাৰণেই কি হৈছে পৃথিৱীৰ দুটা ভিন্ন ভিন্ন অঞ্চলত কি হৈছে দিন আৰু ৰাতি একে সময়তে নহয় উদাহৰণস্বৰূপে আমাৰ ভাৰতত সেই সময়ত পোহৰ পৰে আৰু আমেৰিকাত পোহৰ নপৰে আকৌ 12 ঘণ্টা পিছত কি হ'ব আমেৰিকাত পোহৰ পৰিব আকৌ আমাৰ ভাৰতবৰ্ষত ৰাতি হ'ব অ'কে সেইটো মানে কথা বুজি পাইছেনে বাৰু অ'কে চ' মৰমৰ ভণ্টি ভাইটিসকল এই চেপ্টাৰটো ইয়াতে সমাপ্ত হৈছে তোমালোকৰ যদি কিবা ডাউট থাকে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰা মই তোমালোকক কমেণ্ট বক্সত আৰু ভালকৈ বুজাই দিম অ'কে আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে তোমালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়া অ'কে আৰু তোমালোকৰ বেলেগ কি চেপ্টাৰ লাগে মোক তোমালোকে কমেণ্ট কৰা মই তোমালোকক দিবলৈ ট্ৰাই কৰিম অ'কে দেন বাই বাই